মই আহি কিনে বৰ্তমান কোম্পানী পাই গ'লোঁ। এইটো কোম্পানী যোৱাৰ ৰাস্তা হয়। মেইন ৰোডৰ পৰা কমচে কম 2 কিলোমিটাৰ। এইটো হ'ল লখিমপুৰ বাইপাছ। সকলে ভালে আছে। তো আজিৰ ব্লগ মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আজি মই ধানৰ ভুচি লোড কৰিছোঁ ইয়াৰ ভগামগৰ পৰা। এতিয়া যাই আছোঁ আকৌ খালী কৰিবৰ কাৰণে, মানে লোকেল টিপে মাৰি আছোঁ। এতিয়া ৰাতি 3টা বজাত তাৰ পৰা গাড়ী ওলাইছোঁ। আহি কিনে মই ওলালোঁ, যাই আছোঁ। লোড কৰিছোঁ, তাতে ধুনীয়া তাল লাগি আছিল। সেই গাঁৱলীয়া ৰাস্তা আছিল, ওলাওঁতে বহুত টাইম লাগি গ'ল। তো আমাৰ লগত আৰু এখন গাড়ী আছে, এইখন গাড়ীও যাই আছে। এইখন গাড়ী হ'লে এইটো আহি যাই আছে। একলগতে কালি লোডিং কৰিছোঁ, একলগতে ওলাই যাই আছোঁ। তো মই ভাবিছিলোঁ তেল ডিপ খোলা নাপাওঁ ইমান ৰাতিপুৱাই, কিন্তু ফাইনেলতে ইও মাতি আছিল মোক ৰাতিপুৱাই আহি। তো ৰাতিপুৱা মাতোঁতে মই শাৰী পাই কিনে চাইছোঁ মানে আমাৰ গাড়ী খালী কৰোঁতে বহুত টাইম লাগি যাব। ধুনীয়াকৈ গাড়ীখন ধুই লৈ আহিছিলোঁ। আমাৰ গাড়ী আজি গৰবাত হৈ যাব বৰষুণত, মানে গাড়ীখন অৱস্থা নাথাকিব, এনেকৈ হৈ যাব। নহ'লে আকৌ এইবাৰ এতিয়া আৰু বৰ্তমান গাড়ী ধোৱা ধুই নকৰোঁ। একদম ঈদৰ টাইম আহি আছে, আৰু এসপ্তাহ পিছত ঈদ আহিব। তো একেবাৰে গাড়ী চাড়ী ধুই ঈদতে ঘৰত গুচি যাম। এতিয়া আকৌ গাড়ী ধৰি আহিছোঁ একদম। আৰু ইফালে যেনেকুৱা বৰষুণ দিছিল, ইফালে ইমান হাত দিছ হৈছে না। মোৰ লগৰ গাড়ীখন সেইখন গাড়ী যাই আছে। বৰষুণ আহিবও পাৰে, গেৰাণ্টি নাই। যি অৱস্থা হৈছে ইফালে ওপৰৰ কণ্ডিশ্যনটো বহুত বেয়া। এইখানে আমি এতিয়া বাইপাসে ব্রিজ পালোঁ। তো অলপমান ৰখিলোঁ, চাওঁ বহুত টাইম হ'লে ৰাতিপুৱা
তো এতিয়া আকৌ আমি যাবলৈ আৰম্ভণি কৰিলোঁ। ইফালে চিনাৰীটো ধুনীয়া লাগিল ৰাতিপুৱা পুৱাই মৰ্ণিং টাইম। এতিয়া আমি আকৌ যাই আছোঁ। এতিয়া ইয়াৰ পৰা কোম্পানী আৰু কমচে কম 60-70 কিলোমিটাৰমান দূৰ আছে। তো বহুত টাইম লাগি যাব। এতিয়া তাতে যাই কিনে আমাৰ খাৱা লোৱা কৰিব লাগিব। এনেকৈ ৰাতিপুৱা এক কাপ চাহ খাব পালে ভাল। সেইফালে কিনকিনীয়া বৰষুণো দি আছে। তপি আপোনাৰ সেই গগামুগ এইটো চাইডত বহুত বৰষুণ দিছে। তো লখিমপুৰত এনেকুৱা বৰষুণ নাই। আমাৰ তিৰপল ভালকৈ তিৰপল মাৰি লৈ আহিছোঁ, প্ৰব্লেম নাই আমাৰো। এতিয়া যাই আছোঁ। এয়া বলত লিখাই আছে চব পিনে লিখাই আছে বাইক আছে। এতিয়া আমি কৈছিলোঁ অৰুণাচল গেট পাই যাম আৰু অলপমান পিছত। এতিয়া আমাৰ ইয়াৰ পৰা আৰু বেছি দূৰ নাই অৰুণাচল গেট পাওঁতে। এইফালে বৰষুণো দি আছে, বৰষুণৰ হালাই ধৰিব পৰা নাই। এইফালে অলপমান কম দিয়ে, সেইফালে বেছি কিছুমান জেগাত বৰষুণে নাই। যিয়ে হওক কেনেকৈ বৰষুণ দি আছে আমাৰ ইমান কথা কৈ লাভ নাই। এতিয়া আমি যাই কিনে অৰুণাচল গেট পাম। এতিয়া আমি অৰুণাচল গেট পাৰ হৈ আছোঁ, দেখা পাইছে গেট। আমি অৰুণাচল পালোঁ আহি কিনে। ইয়াৰ পৰা আৰু কিমান দূৰ যাব লাগিব মই নাজানো, কিন্তু সেইখন গাড়ী যাই আছে, ইয়াৰ পিছে যাই আছোঁ। সি আগে পিছে আহিছে, ইয়াতে খালী কৰিছে মাল। তো মই এতিয়া ফাৰ্ষ্ট টাইম আহিছোঁ। ইয়াৰ পৰা আৰু কমচে কম 15 কিলোমিটাৰ গেলেহে গোডাউন পাম। ৰাতি 2-2:30 বজাৰ পৰা আহি আছোঁ। এতিয়া অলপমান টোপনি লাগি আছে, আমনিও লাগি যায় আছে। কি কৰোঁ মানে এই ৰাতিপুৱাৰ টাইমটো হ'ল ড্ৰাইভাৰৰ কাৰণে বেষ্ট। ৰাতিপুৱাৰ টোপনিটো মানে ভাল টোপনি হৈ যায়। তো এইটো উপায় নাই, আহি আছোঁ এতিয়া খালী কৰিব লাগিব। তো এইখন গাড়ী এটা ৰখিলে নেকি? গাঁতা আছে আগত দেখি যাই আছোঁ। ইমান ডাঙৰ গাঁতা আছে। আস্তে 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 এই মাৰুতি সৰু গাড়ীখন পূৰা ভয় খাই গৈছে। যিয়ে হওক, তো মই আকৌ 1 নম্বৰ ইয়াতে লগাই ল'লোঁ। 1 নম্বৰত এইখিনি টানিব লাগিব, বহুত ডাঙৰ গাঁতা আছে ইয়াতে। যিমানখিনি ডাঙৰ গাঁতা আছিল গাঁতাটো পাৰ হৈ আহিলোঁ আমি। আহি কিনে এতিয়া ভাল ৰাস্তা পাই যাম। তো অলপ জেগা বেয়া মানে এইখিনি বহুত বেয়া মানে জেগাখিনি অলপ, কিন্তু বহুত বেয়া। এইফালে সৰু গাড়ীবিলাকো পাৰ হৈ যায় আছে। মই আহি কিনে বৰ্তমান কোম্পানী পাই গ'লোঁ। এইটো কোম্পানী যোৱা ৰাস্তা হয়। মেইন ৰোডৰ পৰা কমচে কম 2 কিলোমিটাৰ জেগাখন বেয়া আছে। এই লাইন বাই লাইন গাড়ী ৰখা আছে যি, তাতে যাম। দেখা পাইছে না, এই অলপ দেখা পায়, তাতে যাম। এইখিনি দি বেয়া বেয়া ৰাস্তা। ফাইনেলি পাই গ'লোঁ। ৰাতিপুৱাৰ পৰা আহি এতিয়া পাই গৈছোঁ। এতিয়া গোডাউনৰ ভিতৰত যাব পালেহে গম পাম কিমান গাড়ী আছে, তাতে কিমান গাড়ী আছে ৰখা।